তো হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ মই প্ৰদ্যুতে স্বাগতম জনাইছোঁ। তো আজি মোৰ তাত এটা নতুন আপডেট আছে। আপডেটটো হ'ল কি যে বৰপেটাৰ এহাল কোকা আইতা যে কোকা আইতাই কেনেকৈনো দিন পাৰ কৰিছে এই লকডাউনৰ কালচোৱাত আমি চাওঁ আহকচোন। ভিডিঅ'টো এটা উদ্দেশ্যেই বনোৱা হৈছে যে কোকা আইতা সেই আমাৰেই পৰিয়ালৰ এজন বুলি আমি ভাবিব লাগিব, যে আমাৰেই মানুহ। গতিকে সকলোৱে দেখক, কোনোবা যদি আগবাঢ়ি আহে সহায় কৰিবলৈ। ককাই দেখিছে কিবা লোকসংগীতৰ মানে বাদ্যযন্ত্ৰী, তো দোতাৰা হওক আপোনাৰ খঞ্জুৰি হওক এইবিলাক ককাই বজায়। এতিয়া কথাটো হ'ল যে আমাৰ সকলোৰে চিনাকি জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক, অৰ্থাৎ ভূষণ দাই ককা আইতাৰ ওচৰলৈ গৈ ভিডিঅ' আকাৰে গোটেই অসমবাসীৰ ওচৰত কথাটো অৱগত কৰালে, যাতে চৰকাৰেও গোটেই বস্তুটো দেখা পায়। অৱশ্যে সেই ভিডিঅ'টোত ভূষণ পাঠকে ভাল ৰেচপন্স পাবলৈ সক্ষম হৈছে, সকলোৱে ছাপোৰ্ট কৰিছে। আৰু সেই এনেবোৰ কামৰ কাৰণে আচলতে ভূষণ দাক ভাল লাগে আৰু সকলোৰে মাজত জনপ্ৰিয় হৈছে। শেষত এটাই কথা ক'ম, তো বন্ধুসকল, যে আৰু এনেকুৱা নতুন নতুন আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিব, যাতে মোৰ নতুন আপডেটছ, নতুন ভিডিঅ'বোৰ আগলৈ পাই থাকে। দেখিছে। নমস্কাৰ আইতা, নমস্কাৰ। তো আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসুখ হৈ আছে নেকি? মানে আৰু চাওকচোন অলপ ককা আইতাৰ দৃশ্যাংশ। দেখিছে, লাইটটো কাটি দিছে চাগে, কাটি দিছে ন? বেয়া হৈছে ন?